নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 জানুৱাৰীৰ জুবিন গাৰ্গক ন্যায়িক লৈ ডাঙৰ মন্তব্য। ছিংগাপুৰৰ পুলিচৰ মতে জুবিনৰ কাণ্ড স্বাভাৱিক, কিন্তু ৰেহাই নাপায় অভিযুক্তই। বিপদ নিশ্চিত হাত অভিযুক্তৰ। পিএম কিষাণৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। পিএম কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি কৰা হ'ব 22 নং কিস্তিৰ ধন। এইকেইটা কাম নকৰিলে কিন্তু আপুনি নাপাব 22 নং কিস্তিৰ ধন। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বিপদ নিশ্চিত হাত অভিযুক্তৰ। আজি জুবিন গাৰ্গৰ ঘটনাৰ চতুৰ্থ শুনানি। চৰকাৰে গঠন কৰা অধিবক্তাৰ দলে দৰ্শাব যুক্তি। হাত অভিযুক্তৰ হৈ যুক্তি দৰ্শাব বহিৰাজ্যৰ অধিবক্তাই। বাসুবেলি অভিযুক্তক আদালতত কৰোৱা হ'ব হাজিৰ। আজি নিৰ্ণয় হ'ব অমৃত প্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানিৰ ৰায়। আদালতত আহিব গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়াল। ভাস্কৰ নিকাশী কাৰাগাৰত আছে মুখ্য অভিযুক্ত শামকানু সিদ্ধাৰ্থ। আনহাতে হাফলং উপ কাৰাগাৰত আছে শেখৰ জ্যোতি আৰু অমৃত প্ৰভা। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। পিএম কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে পিএম কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261। ধন লাভৰ বাবে কৰক এই তিনিটা কাম। 1 নম্বৰ, শীঘ্ৰেই কৰি লওক EKYC আপডেট। 2 নম্বৰ, বনাই লওক ফাৰ্মাৰ ID। 3 নম্বৰ, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। কেনেকৈ কৰিব এইসমূহ কাম? প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। ৱেবছাইটত গৈ লগ ইন কৰক। তাতে আপুনি EKYC অপশ্যন দেখিব আৰু ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু সাৰ্চত ক্লিক কৰক। আপোনাৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰক। তাৰ পিছতে গেট OTPত ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিবিষ্ট কৰক। তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYC।